बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामाया दिनैनिफ्राय फाहाम जासिगोन। थारैनो नंगौ, दाब दाब जायगायाव बिटिआरनि गुबुन गुबुन इएम, एमसिएलए आरो एमएलएफोरखौ लामा दालां लुफुंनायनि अन्थाइ खाम्फा गायसननाय आरो खामानि मावबाय थानायखौ नुनो मोनगासिनो। बेबायदिनो एमएलए लरेन्स इस्लारिनि गोख्रों दिथा आरो नाजानायाव क'क्राझार जिल्लानि सिङाव थानाय बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामाया गोदानै लुफामफिनजासिगोन। आसाम सरकारनि मुख्यमन्त्री पकि पट मावबिथांखिनि गेजेरजों बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामाया गोदानै लुफामफिनजासिगोन। मख'नो गोनांदि मुख्यमन्त्री पकि पट मावबिथांखिखौ बेखेवनाय लोगो लोगो एमएलए लरेन्स इस्लारिया गावनि बियाबाव थानाय बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामानि गाज्रि थासारिखौ फाहामफिननो थाखाय लानानै फैनाय जायो। आरो दिनैनिफ्रायनो बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामानि गाज्रि थासारिखौ फाहामफिननाया सोलिगासिनो। बेखौबो बुंनांगोन दि गोबाव समनिफ्रायनो बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामाया मोजां नङामोन, जायनि थाखाय बे ओनसोलाव ओनसोलारि आरो सरलपारा थांग्रा गोबां दावबायारिफोराबो बायदि जेंनाजों भुगिनाङोमोन। नाथाय दिनै एमएलए लरेन्स इस्लारिनि गोख्रों दिथा आरो नाजानायाव बिसमुरिनिफ्राय उल्टापानि सरलपारा थांग्रा लामाया दिनैनिफ्राय फाहामजासिगोन। আমাৰ যিটো বিসमुरिৰ পৰা সৰলপাৰালৈকে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো মেৰামতি কৰিব লগা হৈ আছে। খুব বেয়া, কিন্তু মই যোৱাবাৰৰ পৰাই চেষ্টা কৰি আছোঁ আৰু এইটো হ'বই। মই ৰাইজক আশ্বাস দিছিলোঁ যে মুখ্যমন্ত্ৰী পকিপট নিৰ্মাণ যি আঁচনি, এই আঁচনি হোৱাৰ পিছতে আমাৰ সৰলপাৰা উল্টাপানী যিটো বিসमुৰিৰ যিটো ৰাস্তা, এই ৰাস্তাটো হ'ব। যিহেতু কেইদিনমান আগত আমাৰ গোটেই মুখ্যমন্ত্ৰী পকিপট নিৰ্মাণ যি আঁচনি, সেই আঁচনিটো অসম চৰকাৰে মুকলি কৰি দিলে আৰু সেইমতেও মই মোৰ সমষ্টিত এতিয়া মই এই কামবিলাক কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ আমাৰ বিটিআৰৰ চিফ মহোদয়ক লৈ পেলাই। আৰু যিবিলাক ৰিপেয়াৰিং সেইটো কৰি আছে, কিছুমান সমাপ্ত হ'ল। তো ইয়াৰ পিছত আমি আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত বিসमुरि আৰু সৰলপাৰাৰ যিটো আমাৰ ৰাস্তা, যিটো বিভাগৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি থকা হৈছিলে, তেওঁলোকে আশ্বাস দিছিলে যে মুখ্যমন্ত্ৰী পকিপট নিৰ্মাণ আঁচনি মানে অৰ্ডাৰ দিয়াৰ পিছতে এই পথটো কামটো আৰম্ভ কৰা হ'ব। তো গতিকে আমি আশা কৰিছোঁ যে এইটো অতি সোনকালে হ'ব। আৰু আমাৰ বিটিচি চৰকাৰৰ ফালৰ পৰা আমাৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা বিটিচিৰ যি বাজেট যি অধিৱেশন, সেই অধিৱেশনত বিৰোধী দলৰ এমচিএলএ জেমছ বসুমতাৰীয়ে যেতিয়া তেওঁ প্ৰশ্ন কৰিছিল যে চাপাগুৰিৰ পৰা কয়লাময়লালৈ যোৱা ৰাস্তাটো কেতিয়া হ'ব বুলি তেওঁ এটা সদনৰ এটা প্ৰশ্ন আনিছিল। সেই সময়ত আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে এই ৰাস্তাটো অসম মালাত ধৰা হৈছে, তথাপিওতো ইয়াৰ মেৰামতিৰ কাম কৰা হ'ব। লগতে বিসमुरि টু সৰলপাৰা যোৱা যি ৰাস্তা, সেই ৰাস্তাটো মানে মেৰামতি কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি কৈছিল। তো সেইমতে ইয়াৰ যিটো অফিচিয়েল কিছু প্ৰচেছ আছিলে, এই প্ৰচেছবিলাক কৰি থকা হৈছে। যে আজিৰ পৰাই এই কামটো আৰম্ভ কৰিব লগা আছিলে, আমাৰ যাক দায়িত্ব দিয়া হৈছিলে তেওঁ 2 এদিন অলপ পলম কৰিছিলে, কিছুমান টেকনিকেল অসুবিধা তেওঁৰ থকাৰ কাৰণে, ব্যক্তিগত অসুবিধা থকাৰ কাৰণে। তো 2 দিনমান আমাৰ পলম হ'ল। কিন্তু আমি দেখিলোঁ যে আজি বিপিএফৰ ফালৰ পৰা উল্টাপানী আৰু কিছুমান অঞ্চলত তেওঁলোকে জেচিবি লৈ পেলাই, ৰাস্তাত মানুহ লৈ পেলাই তেওঁলোকে আমি মেৰামতি কৰি দিম বুলি এটা তেওঁলোকে আজি কাৰ্যসূচী লৈছে। ভাল কথা, যদি তেওঁলোকেও যদি সহায় কৰে, চৰকাৰক যদি বিৰোধী দল হ'লেও তেওঁলোকে যদি এনেকুৱা কাম কৰি যদি সহায় দিয়ে, তাৰ কাৰণে আমি ধন্যবাদ জনাম। কিন্তু তেওঁলোকে এইটো ইছ্যু এটা বনাব বিচাৰিছে যে ইমান দিনে বিপিএফ মানে ইউপিপিএলৰ যি চৰকাৰ, সেই চৰকাৰে কৰা নাই বুলি তেওঁলোকে ইছ্যু বনাইছে। এইটো হ'ল 40 কিলোমিটাৰ দীঘল এটা ৰাস্তা, 1-2 কিলোমিটাৰ নহয়, 5-10 নহয়, 40 কিলোমিটাৰৰ ৰাস্তা। তাৰ কাৰণে পুঁজিৰ আবণ্টনৰ প্ৰয়োজন। গতিকে আমি চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰেই হওক, বিটিচি চৰকাৰৰ ফালৰ পৰাই হওক, এইবিলাক কাম কৰিবৰ কাৰণে পৰিকল্পনা লোৱাও হৈছে। এইবিলাক কাম হ'বই, কিন্তু তেওঁলোকে ৰাইজক দেখাব বিচাৰিছে, এটা ইছ্যু হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিছে যে ইয়াত শাসক দলে কৰা নাই, আমি বিৰোধী দলেহে কৰিব বিচাৰিছোঁ। কিন্তু তেওঁলোকৰ চৰকাৰৰ সময়ত এই ৰাস্তাটো ভালকৈ বনোৱা নাই, চবেই জানে। 1 বছৰৰ পিছতে এই ৰাস্তাটো মানে জৰাজীৰ্ণ হৈছে, ভাল কোৱালিটিৰ বনাই দিয়া নাই।
তো যেই নহওক আমি ৰাইজক এটুকে ক'ব বিচাৰিছোঁ যে এই কামটো অতি সোনকালে হ'ব আৰু মেৰামতিৰ যি কাম সেই কামটো আজিৰ পৰাই আমি ইয়াত ষ্টাৰ্ট কৰিবলৈ দিছোঁ এইটো পলম নহ'ব যে ৰাইজক যি ধৰণৰ আশ্বাস দিয়া হৈছিলে মেৰামতিৰ কামো হ'ব আৰু নতুনকৈ ভালকৈ বনোৱাৰ যি কাম সেই কামখিনিও কৰা হ'ব এই কথাটো মই আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিছোঁ 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन थामहिनबा सेन्ट फ्रान्सिस जेभियार एइचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन